এজন যুৱকৰ মৃতদেহ অতি ৰহস্যজনক অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ গুৱাহাটী মহানগৰীত ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে এনেবোৰ ঘটনা গুৱাহাটী মহানগৰীত একেবাৰে সুলভ হৈ পৰিছে এবাৰ ঘটনাৰ স্থান হৈছে গুৱাহাটীৰ 6 মাইল গুৱাহাটীৰ 6 মাইলত যেটো ব্ৰহ্মপুত্ৰ লজ আছে সেই ব্ৰহ্মপুত্ৰ লজত এজন যুৱকৰ মৃতদেহ অতি ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হ'ল মঙ্গলবাৰে সন্ধিয়া 6:56 ৰুমটো বুক কৰিছিল যুৱকজনে আৰু নিখাৰ ভাগত মাজ নিখাৰ ভাগত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হ'ল কি পৰিস্থিতিত যুৱকজনৰ মৃত্যু হ'ল তাৰ তদন্ত কৰি আছে কিন্তু সেই ঘটনাৰ আঁৰত আছে কেতবোৰ ৰহস্যজনক কথা যিমানে তদন্ত কৰিছে যিমানে কথা পোহৰলৈ আহিছে সেই ৰহস্যবোৰ অধিক ভিতৰলৈ গৈ আছে সমগ্ৰ ঘটনা যুৱকজনৰ ঘৰ হৈছে চানমাৰীত নাম হৈছে মিনাল মেধি নামৰ যুৱকজনৰ ঘৰ হৈছে চানমাৰীত নিজৰ ঘৰ থকা যুৱকজনে কি কাৰণত 7 কিলোমিটাৰ দূৰত থকা 6 মাইলত আহি পেলাই নিখাটো কটাবলগীয়া হৈছিল ৰুম বুক কৰিবলগীয়া হৈছিল তাৰ আঁৰত কি কাৰণ আছে তাক লৈ কিন্তু এতিয়া তদন্ত কৰি আছে আৰক্ষী তাত উপস্থিত হৈছে তন্নকৈ নিখাৰ ভাগতে সেই ব্ৰহ্মপুত্ৰ লজটো পৰীক্ষা কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে 6 মাইলৰ যি ব্ৰহ্মপুত্ৰ লজ আছে ব্ৰহ্মপুত্ৰ লজৰ তৃতীয় মহলাত থকা 305 নম্বৰ ৰুমটোত উলমি থকা অৱস্থাত উদ্ধাৰ হ'ল এই মিনাল মেধিৰ মৃতদেহ সমগ্ৰ ঘটনাৰ এটা সিনেমাৰ দৰে এক কাহিনী গুৱাহাটীতে ঘৰ থকা যুৱকজন সন্ধিয়া ভাগত ওলাই আহিছিল হোটেলখনলৈ ৰুম বুক কৰিছিল যি যাৱতীয় নথিপত্ৰ লাগে সকলো নথিপত্ৰ কিন্তু যুৱকজনে জমা দিছিল কোৱা হৈছিল যে যুৱকজন চিন্তিত অৱস্থাত আছিল কাজিয়া লাগি থকা নিচিনাকৈ যুৱকজন আছিল হয়তো তেখেতৰ কিছু ব্যক্তিগত কাৰণত তেখেতৰ কিছু কাজিয়া হয়তো থাকিব পাৰে কিন্তু তেওঁ সেই ৰুমটোলৈ থাকে সন্ধিয়া মঙ্গলবাৰে ৰুমটো লয় আৰু নিখাৰ ভাগলৈ ফোনত তেওঁ কিছু কথা তৰ্কাতৰ্কি হৈছিল কাৰোবাৰ সৈতে শুনা পাইছিল হোটেলৰ ষ্টাফে তাৰ পিছতে নিখা প্ৰায় 12 মান বজাত পেয়সীৰ ফোন আহে মিনালৰ পেয়সীয়ে ফোন কৰে এই হোটেলখনৰ ষ্টাফৰ ৰুমলৈ আৰু কয় যে ফোন ৰিসিভ কৰা নাই আপোনালোকে গৈ চাওক ৰুমৰ ভিতৰত কি হৈছে মানে ইয়াৰ পৰা এটা কথা প্ৰমাণ হৈছে আৰক্ষীৰ তদন্তটো এই কথাটো উল্লেখ কৰিছে যে পেয়সীয়ে হয়তো জানিছিল যে মিনাল সেইখন হোটেলত আছে আৰু সেইখন হোটেলৰ নাম্বাৰো হয়তো প্ৰেমিক মিনালে প্ৰেমিকাক দিছিল কিবা কাৰণত লাগিলে যোগাযোগ কৰিব পাৰে কাৰণ সেইগৰাকী যুৱতী ৰুমটো বুক কৰাৰ সময়ত কিন্তু সেই হোটেলখনলৈ অহা নাছিল সিসিটিভি কেমেৰাত ইতিমধ্যে চোৱা হৈছে হয়তো অধিক তদন্তত পোহৰলৈ আহিব পাৰে যে এনেকুৱা ঘটনা কিবা সংঘটিত হৈছে নেকি বা যুৱতীগৰাকী নিখাৰ ভাগত তালৈ আহিছিল নেকি কিন্তু পোৱা মতে যে যুৱতীগৰাকী হোটেলখনলৈ অহা নাছিল কিন্তু যুৱতীগৰাকীয়ে ষ্টাফৰ ৰুমলৈ ফোন কৰিছিল আৰু কৈছিল যে ফোন ৰিসিভ কৰা নাই মিনাল মেধি নামৰ যুৱকজনে যিজন যুৱক 305 নম্বৰ কোঠাটোত আছে তাতে গৈ আপোনালোকে পৰীক্ষা কৰক আৰু যেতিয়া হোটেলৰ লোকসকল বা ষ্টাফৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে গৈ যেতিয়া পৰীক্ষা কৰে তেতিয়া দেখা পায় অতি ৰহস্যজনক অৱস্থাত যুৱকজনৰ মৃতদেহ আছিল আৰক্ষীক লগালগ খবৰ দিয়া হয় আৰক্ষীয়ে গৈ নিখাই হোটেলখনত লজটোত উপস্থিত হয় আৰু আৰম্ভ কৰিছে তদন্ত কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে কিমান সুৰক্ষিত গুৱাহাটী মহানগৰীত থকা লজ আৰু হোটেলসমূহ ইয়াৰ পূৰ্বে আমি দেখিছো গুৱাহাটী মহানগৰীৰ লজসমূহত একাংশ অনৈতিক কাৰ্যকলাপ চলে বিভিন্ন ধৰণৰ নিয়ম নেমানি এই লজসমূহত একাংশ লোকক ভাড়া দিয়া হয় ভাড়া ৰুমত মৃতদেহ উদ্ধাৰ হোৱাটো একেবাৰে সাধাৰণ কথাত পৰিণত হৈছে ইয়াৰ পূৰ্বে আমি দেখিছিলো সৰস্বতী পূজাৰ দিনটোত লজত দিছপুৰৰ কাষত থকা এখন লজত এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা কৰা হৈছিল ইয়াৰ পূৰ্বে আমি দেখিছো একাধিক অনৈতিক কাৰ্যকলাপ কিন্তু এই হোটেল ৰুমসমূহত চলে গতিকেলৈ কালিৰ নিখাটো এই ব্ৰহ্মপুত্ৰ লজত কেনেকৈ এই যুৱকজনৰ মৃত্যু হ'ল এটো আত্মহননৰ ঘটনা নে তেখেতক পৰিকল্পিতভাৱে তালে মাটিনি হত্যা কৰা হৈছিল তাৰ তদন্ত কৰা হ'ব বা তদন্ত কৰি থকা হৈছে কিন্তু কথাটো হৈছে যে কি কাৰণত যুৱকজনে যেহেতু উলমি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে তৃতীয় পক্ষৰ লোক কোনোবা সেই ৰুমটোলৈ আহিছিল নেকি কাৰণ প্ৰশ্ন থাকিব আজিকালি একাংশ হোটেলত বা গুৱাহাটী যিসমূহ হোটেল আছে বা লজ আছে সেই লজসমূহত পৰ্যাপ্ত পৰিমাণৰ সিসিটিভি নাথাকে গতিকেলৈ এই ব্ৰহ্মপুত্ৰ লজ সিসিটিভি আছিল না নাই বা সিসিটিভি পৰীক্ষা কৰোঁতে সমগ্ৰ তথ্য পোহৰলৈ আহিব কিন্তু এটা কথা অতি ৰহস্যৰ কথা যে কি কাৰণত নিজৰ ঘৰ থকাৰ পিছত চানমাৰীৰ যুৱকজনে 6 মাইলত হোটেল বুক কৰিব লগা হৈছিল পেৰখীৰ সৈতে কাজিয়া হৈছিল নেকি প্ৰেমজনিত কাৰণত এই ৰহস্যজনক ঘটনা নেকি তেনেবোৰ কেতবোৰ প্ৰশ্ন কিন্তু আৰক্ষীৰ মনলৈ আহিছে প্ৰাৰম্ভিক তদন্তত ওলাইছে যে যুৱতীগৰাকীৰ সৈতে এই মিনাল মেধিৰ কাজিয়া হৈছিল আৰু কাজিয়াৰ পিছতেই যুৱকজনে তেখেতৰ কিছু মানসিকভাৱে অশান্তিত ভুগি হয়তো তেখেতে আত্মহননৰ পথ বাছি লৈছে এয়া হৈছে প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে কৰা এটা সন্দেহ কিন্তু প্ৰশ্ন উঠিব গুৱাহাটীৰ লজসমূহলৈ কাৰণ গুৱাহাটীৰ লজসমূহত
ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈছে আৰু আজিকালি যিসমূহ হোমষ্টে দিয়া হৈছে সেইবোৰতো একাংশ অনৈতিক কাৰ্যকলাপ চলি থকাৰ গুৰুতৰ অভিযোগ আছে গতিকে ড্ৰাগছ বেপাৰীৰ পৰা আৰম্ভ কৰি অস্ত্ৰ সৰবৰাহ দেহ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি নাৰী ধৰ্ষণৰ কাণ্ড একাংশ যুৱকক আনি পেলাই আবদ্ধ কৰি ৰখা কোনোবা অঞ্চলৰ হেদিনাখন আমি দেখিলো শিৱৰাত্ৰিৰ দিনাখন ৰাজগড় যিটো ৰশ্মি বুলি ৰ'জ আছে সেই ৰ'জটোত কিন্তু এগৰাকী যুৱতীক দুটা লম্পটে ধৰ্ষণ কৰিলে গতিকে এনেকুৱা ঘটনা এনেকুৱাবোৰ হোটেলত বা লজত কিন্তু সংঘটিত হৈ আহিছে গতিকে চিন্তাৰ কাৰণ এই হোটেল বা লজসমূহত বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বা উত্তৰ পূবৰ বিভিন্ন প্ৰান্তৰ লোক আহি পেলাই গুৱাহাটীত কামত আহিলে থাকিব লগা হয় তাৰ পাছতো চৰকাৰ প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পিছতো কিন্তু একাংশ লজ আৰু হোটেলে কিছুমান নীতি নিৰ্দেশনা নেমানে তেওঁলোকৰ তাত পৰ্যাপ্ত পৰিমাণৰ সিসিটিভি ব্যৱস্থা নাথাকে যিমান থাকিব লাগে একাংশইটো নথিপত্ৰ পৰীক্ষা নকৰে গতিকে তেনেকুৱা একাংশ লজো ইয়াত আছে গতিকে কিন্তু প্ৰশাসনৰ চকুৰ সন্মুখতে তেনেকুৱা লজ হোটেল চলি আছে এইজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পুনৰ প্ৰশ্ন হৈছে যে গুৱাহাটী মহানগৰীত আৰু কিমান মৃতদেহ উদ্ধাৰ হ'ব যুৱতীৰ মৃতদেহ যুৱকৰ মৃতদেহ ৰহস্য কিন্তু ৰহস্য উদ্ঘাটন নহয় হেতু এটা ডাঙৰ তথ্য আছে আৰক্ষীয়ে এনেবোৰ ঘটনা উদ্ঘাটন কৰিব নোৱাৰে কালি ঘটনাটো কেনেকৈ সংঘটিত হৈছিল এই ঘটনাৰ আৰত কি আছে আমাৰ ওচৰত কিছু ভাষ্য আহি পৰিছে আমি আপোনালোকক শুনাব বিচাৰিছো 56 মানে 6টা আপোনাৰ 46 6টা ছাপোৰ্ট আহিছিল কি বুলি কয় হৈছিলে বা কিয় ৰুমটো বৰ্তমান লাগে বুলি কৈছে সেইমতে আইডি চাইডি প্ৰুফ লৈ লোৱা দিয়া গৈছে বা সিখিনি জানো তাৰপিছত তোমালোকে কেতিয়া গম পালা আত্মহত্যা কৰাৰ পিছত আপোনাক ফোন কৰিছে কোনোবাই আপোনাৰ মাইকী এজনী ছোৱালীজনী যে দাদা এনেকুৱা ৰুমত হৈছে ফোন কৰিছে ৰিচিপশ্যনত ফোন কৰিছে ৰিচিপশ্যনৰ নাম্বাৰ ফোন কৰাৰ পিছত আপুনি ৰুমত গ'লোঁ আমি লক খুলিব চেষ্টা কৰিলোঁ নাই লকটো খোলা নাই লাষ্টত আমি সন্দেহ কৰিলোঁ কিবা এটা নাহিবা কৰিছে যিহেতু ছোৱালীজনী ফোন কৰিছে কান্দি তাৰপিছত আমি পুলিচক লগালগ খবৰ দিয়া হ'ল পুলিচ অহাৰ পিছত ঘটনাটো গমে পায় এতিয়া ডেড বডি ওলাইছে কিবা কৈছিলে নেকি আৰু বৰ্তমান তেনেকুৱা আৰু কি জনাইছিলে ফোনত খালি কি ৰুমত যাওকচোন কিবা এটা হৈছে ৰুমটোত আপোনালোকে জগি কিনে চাওকচোন 6টা বজাত ৰুমটো লৈছিলে 6:56 7টা বজাত আৰু তাৰপিছত ঘটনাটো কেইটা মানে ঘটনাটো ক'ব নোৱাৰি ৰুমটো যেতিয়া আমি খুলিব পৰা নাই আপোনাক কেইটা মানত ফোন কৰিছিলে ছোৱালীটো 12টা আশে-পাশে হ'ব তেনেকুৱা মনত নাই 12টা মানত ফোন কৰিছিলে মন্তব্য শুনিলে কেনেকৈ মিনাল মেধি সেই লজটোলৈ আহিছিল আৰু কি কাৰণত আহিছিল ঘৰুৱা কাজিয়া বা প্ৰেয়সীৰ লগত কাজিয়া সেইবোৰ আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু সেই যুৱকজনৰ প্ৰেয়সীয়ে হোটেলৰ ষ্টাফলৈ ফোন কৰিছিল আৰু কৈছিল যে বহু সময় ধৰি ফোন ৰিচিভ কৰা নাই হয়তো যুৱতীগৰাকীৰ সৈতে যুৱকজনৰ কিছু কথাকটি হৈছিল বা মনোমালিন্য ঘটিছিল যাৰ ফলত দুয়োৰে মাজত কাজিয়া হৈছিল আৰু যুৱকজন আহি পেলাই সেই লজটো লৈছিল আৰক্ষী তদন্তত পোহৰলৈ আহিব আৰু ইতিমধ্যে নিখাই তাত দিছপুৰ আৰক্ষী উপস্থিত হৈছিল তন্নতন্নকৈ পৰীক্ষা কৰা হৈছিল তৃতীয় পক্ষ এই ঘটনাত জড়িত আছে নেকি কোনোবাই এই যুৱকজনক হত্যা কৰিছে নেকি তাৰ তদন্ত কৰি থকা হৈছে আৰু খবৰ পোৱা অনুসৰি যি ইতিমধ্যে আমাৰ সাংবাদিক বিৰিঞ্চি ডেকা তাত আছে বিৰিঞ্চিয়ে যিসমূহ জনাইছে তেওঁ কৈছে যে কিছু সময় পিছত আজি দিছপুৰ আৰক্ষীৰ লগতে ফৰেনচিকৰ দল আৰু স্নিফাৰ ডগ লৈ চিআৰডি দল তাত উপস্থিত হ'ব তন্নতন্নকৈ পৰীক্ষা কৰিব আৰু এই প্ৰেয়সী মিনাল মেধিৰ প্ৰেয়সীকো কিন্তু দিছপুৰ থানালৈ মাতি পঠোৱা হৈছে সোধা পোছা কৰা হ'ব শেষৰ বাৰলৈ ফোন কলত তেওঁলোকৰ মাজত কি কথা হৈছিল বা কি কথা জনাইছিল মানসিক অশান্তিত ভুগি আছিল নেকি যুৱকজন বা অন্য কিছু কাৰণ আছিল নেকি সকলো তথ্য ওলাব আজি যি দিছপুৰ আৰক্ষীয়ে তদন্ত কৰিব কিছু সময় পিছতে ফৰেনচিকৰ দল যাব 6 মাইলত থকা ব্ৰহ্মপুত্ৰ লজলৈ কিন্তু ইতিমধ্যে মই কৈছো গুৱাহাটীৰ একাংশ লজ আৰু হোটেলত এতিয়া সুৰক্ষিত নহয় একাংশ লোক যিকোনো মুহূৰ্তত তাত অঘটন ঘটাৰ আশংকা আছে আৰু আমি কৈছো ইটোৰ পিছত সিটো ঘটনা আমি দেখাই আমি আপোনালোকক জনাই আছো আমি দেখাইছিলো শিৱৰাত্ৰিৰ দিনাখন হোটেল ৰশ্মিত ৰাজগড় এগৰাকী যুৱতীক ধৰ্ষণ কৰা হ'ল ঘটনা পিছলৈ পোহৰলৈ আহিল কিন্তু হোটেল কৰ্তৃপক্ষই কথাটো গমেই পোৱা নাছিল গতিকে পিছত হোটেলৰ মালিকক গ্ৰেপ্তাৰ কৰা হৈছিল গতিকে এই ঘটনাৰ আৰত ব্ৰহ্মপুত্ৰ লজৰ কৰ্তৃপক্ষ জড়িত আছে নেকি কিবা তেওঁলোকৰ ভুল ত্ৰুটি ৰৈ গৈছে নেকি সিসিটিভি কেমেৰাত তন্নতন্নকৈ পৰীক্ষা কৰিব 305 নম্বৰ কোঠাটো তৃতীয় মহলাত যোনটো মৃতদেহ উদ্ধাৰ হ'ল যুৱকজনৰ তাতো পৰীক্ষা কৰিব কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে গুৱাহাটী মহানগৰীৰ একাংশ হোটেল আৰু লজ একেবাৰে সুৰক্ষিত নহয় ধন্যবাদ